নগাঁও জিলাৰ 7টা ৰাজহ চক্ৰৰ অন্তৰ্গত বানপানী ধুমুহাকে ধৰি প্ৰাকৃতিক দুৰ্যোগ মাইক্ৰ' ফাইনেন্সৰ ঋণমুক্ত চাৰ্টিফিকেট আৰু 177 গৰাকীক উদ্যোগ বাণিজ্য বিভাগৰ দ্বাৰা চিড মানি এই অনুষ্ঠানত অৰ্পণ কৰা হৈছিল আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তৎপৰতাৰ বাবে আমাৰ চৰকাৰখনে এনেধৰণৰ টকা পইচাসমূহ পোনপটীয়াকৈ মাজত কোনো বাধা নথকাকৈ সকলো টকা পইচা যাতে তেখেতসকলৰ একাউণ্টত ডিবিটিৰ দ্বাৰা একেদিনাই সকলোৱে পায় তাৰ ব্যৱস্থা কৰা হৈছে। লোকসকল ঘৰলৈ ঘূৰি যোৱাৰ পিছতেই তেখেতসকলৰ একাউণ্টত টকা পইচাখিনি জমা হ'ব আৰু সকলোৱে সেইখিনিৰ সাহায্যৰ দ্বাৰা উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু অতিৰিক্তভাৱে এটা কথা সংযোজিত হৈছে, সেইটো হৈছে চৰকাৰী মাটি, ৰেলৱে মাটি ক'ৰবাত যদি তেওঁলোকে চৰকাৰী নিয়ম মতে টকা পইচা পোৱাৰ বাধা আছিল, তেওঁলোককো মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা সাহায্য বানপানীৰ ক্ষেত্ৰত যিহেতু ক্ষতিগ্ৰস্ত হ'ল আগবঢ়োৱা হৈছে। তেনে 266 গৰাকী ব্যক্তিলে অতিৰিক্তভাৱেও আমি মুখ্যমন্ত্ৰীৰ বিশেষ প্ৰচেষ্টাত চেক প্ৰদান কৰিছোঁ।